কাৰণে মই পিঠা এখন খালো আপোনালোকে ঘৰত ভাত খাই আহিছে নে নাই কোনে কোনে খাই আহিছে আ নুখুৱাকৈ কিমানে আহিছে ডেকা লৰাই নাখালেও হ'ব দে গাত বল আছে তো তেনে ঠিক আছে একেবাৰে গাত বল থকা ধৰণে মোৰ লগত একেলগে কওক ভাৰত মাতা কি এফালে কোৱা নাই দে খাই আহা নাই নেকি আজি भारत माता के भारत माता के ठीक আছে সবৰে জোশ আছে মই এনুকা দেখি লাগিছে দিগন্ত জিকিলে আৰু হৈ গল নহয় আজি ইয়াতে বিজেপি জিকা মুদৈবাৰীত কনফাৰ্ম হৈ গল আৰু একো বাকিয়ে নাই আৰু ইয়াতে এক প্ৰকাৰ কব গলে আমাৰ দলৰ সন্মানীয় ৰাজ্যিক সভাপতি আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আপোনালোকৰ অতিকে মৰমৰ অতিকে জনপ্ৰিয় সংসদ দিলীপ শইকীয়া ডাঙৰীয়া মোৰ সতীৰ্থ মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া মঙ্গলদৈৰ সন্মানীয় বিধায়ক গুৰুজ্যোতি দাস ডাঙৰীয়া চিপাজাৰৰ সন্মানীয় বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়া ৰেখাৰাণী দাস বড়ো বাইদেউ সন্তোষ কুজুৰ ডাঙৰীয়া জিতু কিষাণ ডাঙৰীয়া আমাৰ জিলা সভাপতি কাৰ্তিক বৰুৱাকে আদি কৰি আজিৰ এই বিশাল জনসভাত উপস্থিত মোৰ অতিকে শ্ৰদ্ধাৰ আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু সেৱাৰ থলী ৰাইজ পোনপ্ৰথমে মই আপোনালোকক কৃতজ্ঞতা জনাইছোঁ যে আমাক আশীৰ্বাদ দিবলৈ আপোনালোক আজি ইয়াত আহি সমবেত হৈছে মই বিশ্বাস কৰোঁ যে বহু ৰাতিৰ অন্ধকাৰৰ পিছত বিটিয়াৰ অঞ্চলত এতিয়া সূৰুজৰ পোহৰ অহাৰ সময় আমি নিশ্চিত যে 15টা বছৰৰ অপশাসন দুৰ্নীতি আৰু বিভেদৰ ৰাজনীতিৰ পৰিৱৰ্তে এতিয়া পৰিৱৰ্তনৰ সময় আমি আপোনালোকক ক'ব খোজো মই আপোনালোকক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিব খোজো ৰাইজ আশীৰ্বাদ কৰিব এইবাৰ আমি বিটিচিত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আমি গঠন কৰিব লাগিব বিপিএফৰ লগত আমাৰ মিত্ৰতা আছিল প্ৰতিবাৰেই যেতিয়া ইলেকশ্যন হয় আমি ইলেকশ্যনত দেখা পাওঁ ইলেকশ্যনৰ সময়ত বিপিএফৰ কোচ ৰাজবংশীলৈকেও মনত পৰে বঙালীলৈকেও মনত পৰে আদিবাসীলৈকেও মনত পৰে অসমীয়া সমাজলৈও মনত পৰে সকলোলৈ মনত পৰে ইলেকশ্যন হৈ যায় তাৰ পিছত লাহে লাহে ইয়ালৈকে ল'ৰা ছোৱালীবিলাকে মোক হোৱাটছআপ কৰে ছাৰ আমাৰ মাটি ৰেজিষ্ট্ৰেশ্যন নহয় মাটিখিনি বিক্ৰী কৰিব নোৱাৰোঁ চাকৰি আমাৰ নামত নাহে ৰাস্তা ঘাট আমাৰ নহয় ইলেকশ্যনত ভোট দিয়াৰ সময়ত কিন্তু সকলো জাতিৰ কথা মনত পৰে আৰু ইলেকশ্যন হৈ যোৱাৰ পিছত আমাক পাহৰি যায় এইবাৰ আমি এনেকুৱা চৰকাৰ বনাব লাগিব যিখন চৰকাৰে 365 দিন 24 ঘণ্টা আমাক মনত ৰাখে শ্ৰদ্ধাৰ ৰাইজ আমাৰ মাজত একাংশ ব্যক্তি আছে আজিও কেইটামান ল'ৰা কলাপতকা কাক কলাপতকা আমাৰতো ইয়াত চৰকাৰে নাই যেতিয়া কলাপতকা দেখাবৰ সময় হয় যেতিয়া আমাৰ ডেকা ল'ৰাই চাকৰি নাপায় তেতিয়া কাক কলাপতকা দেখুৱাব লাগে যেতিয়া আমাৰ মানুহে মাটি পঞ্জীয়ন কৰিব নোৱাৰে কাক কলাপতকা দেখুৱাব লাগে ৰাস্তা ঘাট যেতিয়া আমাৰ মানুহৰ পকি নহয় তেতিয়া কাক কলাপতকা দেখুৱাব লাগে যদি আমি মাৰ গাখীৰ খাই জন্ম হৈছো
যাক কলা পতাকা দেখুৱাব লাগে তাক কলা পতাকা দেখুৱাব লাগে কিন্তু এই মানুহসকলৰ সাহস নাই নিৰ্বাচনৰ সময়ত বিপিএফে আমাক বয়লাৰ চিকেন বনাই দিয়ে আমাক খুব খোৱা দিয়ে ইটো খা ইটো কৰিম হিটো কৰিম ইলেকশ্যনত হৈ গলে যেনেকে বয়লাৰ চিকেন কাটি বজাৰত বিক্ৰী হৈ যায় ইলেকশ্যন হৈ যোৱাৰ পিছত আমাকো পাহৰি যায় ইলেকশ্যনৰ কেইদিনে সবক মনত পেলায় সেইকাৰণে এবাৰ হাগ্ৰামা মহিলাৰিক কৈছো যে বিটিসিৰ মানুহ আৰু বয়লাৰ চিকেন নহয় এবাৰ বিটিসিৰ মানুহে আপোনালোকক বয়লাৰ চিকেন বিক্ৰী কৰিব আপোনালোকক বয়লাৰ চিকেন বনাব এই দিন গল আৰু এই দিন গল ইয়াৰ পিছত এই নিৰ্বাচনৰ পিছত বিটিসি সকলো জাতিয়ে একে ধৰণৰ মৰ্যাদা পাব লাগিব এই হৈছে আমাৰ অংগীকাৰ আৰু এই কাম আমি কৰিব লাগিব আজি 1985 চনত বড়োভূমিক এখন আন ৰাজ্য কৰাৰ পৰিকল্পনা হৈছিল আন্দোলন চলিছিল সংগ্ৰাম হৈছিল 85 চনৰ পিছত প্ৰথমবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলোকে বুজালে যে অসম ভাগ কৰিব পৰা বস্তু নহয় অসমক বিভক্ত কৰিব পৰা নাযায় আজি সকলোৱে বুজি পালে যে অসম আৰু বিভক্ত হ'ব নোৱাৰে নতুনকৈ স্বাক্ষৰিত বড়ো চুক্তিত এনডিএফবিৰ পৰা বিপিএফৰ পৰা ইউপিপিএলৰ পৰা আপসুৰ পৰা সকলোৱে লিখি দিলে যে আৰু অসমক বিভক্ত কৰাৰ আমি আৰু আন্দোলন নকৰো আমি কৈছিলো যে যিবিলাক গাঁও বিটিসিত থাকিব নুখুজে তেওঁলোকক আমি জুৰেৰে ৰাখাৰ কি অধিকাৰ আছে আৰু কোনোবা গাঁও যদি বিটিএডিত আহিব খুজে তাকো আমাৰ মানা কৰাৰ অধিকাৰ নাই আজি নতুনকৈ কমিশন হল এতিয়া সিদ্ধান্ত হল যে জুনে বিটিসিত থাকিব খুজে তেও বিটিসিত থাকিব জুনে বিটিসিত থাকিব নুখুজে সেই গাঁও বিটিসিৰ পৰা উলাই পেলাই লৈ যোৱা হ'ব এতিয়া অধিকাৰ আপোনালোকৰ ওচৰত কংগ্ৰেছে যেতিয়া চুক্তি কৰিছিল অধিকাৰ আপোনালোকৰ হাতত নাছিল ৰাতিৰ ভিতৰত আমি বিটিসি আমি বিচাৰিছো বিচৰা নাই আমাৰ কথা কোনেও শুনা নাছিল এইবাৰ নৰেন্দ্ৰ মোদী অমিত শাহে চুক্তি কৰিলে যে যিখনে গাঁও বিটিসিত থাকিব নুখুজে সেই গাঁও বিটিসিৰ পৰা ওলাব পাৰিব আৰু যোন গাঁও বিটিসিত থাকিব খুজে তেওঁলোকে বিটিসিত সোমাব পাৰিব অৰ্থাৎ মানুহৰ অধিকাৰ আজি আমি মানুহক গটাই দিলো 2003 2004 2005 আজি তাৰ পৰা ৰাইজে দীঘলীয়াভাৱে বাট চাইছিল যে আমাৰ অধিকাৰ আমি কেতিয়া ঘূৰাই পাম আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ৰাইজক সেই সুবিধা গটাই দিলে আৰু যেতিয়া ৰাইজে নিজ মনে বিটিসিত থাকিব কাৰো হেঁচাত নহয় কাৰো বন্দুকৰ ভয়ত নহয় মই নিজে বিটিসিত থাকিব খুজো মই বিটিসিত থাকিব নুখুজো যেতিয়া নিজে থাকিব খুজিম তাৰ পিছতেই শান্তি আহিব সমন্বয় আহিব একতা আহিব বিশ্বাস আহিব আৰু এই বড়োভূমি শান্তিৰ এক স্বৰ্গলৈকে ৰূপান্তৰিত হ'ব আজি মই গৌৰৱ অনুভৱ কৰো যে বিটিআৰ চুক্তিৰ জৰিয়তে আজি বড়োভূমিৰ ৰাইজৰ প্ৰতি আমি দিয়া প্ৰতিশ্ৰুতি আমি পালন কৰিব পাৰিম এতিয়া ৰাইজৰ ওচৰত আমি সিদ্ধান্ত ল'ব লাগিব যে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ম নে আমি প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ম নিৰ্বাচনত ভোট দিয়াৰ সময়ত আমি চিন্তা কৰিব লাগিব যে 15 বছৰে টেঙা আম খালো এতিয়া টেঙা আম খাম নে মিঠা আম খাম কি খাব টেঙা আম খাব নে মিঠা আম খাব টেঙা আম খাব নে মিঠা আম খাব মানুহে কয় টেঙা আম বোলে এবাৰ বিক্ৰী কৰিব
হাগ্ৰামা মহিলাৰী আমাক 3বাৰ টেঙা আম বিক্ৰী কৰি দিলে, এবাৰ দুবাৰ তিনিবাৰ। এইবাৰ নহ'ব, এইবাৰ বিজেপিক আমি ভোট দিম আৰু মিঠা আম খাম। আমি যি ইচ্ছা বিটিচিত তাকে কৰাৰ অধিকাৰ আমাৰ থাকিব লাগিব। য'ত ঘৰ বনাব খোজো তাত বনাব পাৰিব লাগিব। যি ভাষাত কথা ক'ব খোজো সেই ভাষাত কথা ক'ব পাৰিব লাগিব। আৰু য'ত যাক মাটি বিক্ৰী কৰিব খোজো আইনৰ গণ্ডিৰ ভিতৰত তাক বিক্ৰী কৰাৰ আৰু কিনাৰ অধিকাৰ আমি পাব লাগিব। আৰু মই আপোনালোকক নিশ্চয় এটা দিছোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হৈ নিশ্চয় এটা দিছোঁ যে আৰু বিটিচিৰ জনসাধাৰণ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নালাগে। এতিয়া বিটিচিৰ সকলো লোক সম অধিকাৰ আৰু সম মৰ্যাদাৰে জীৱন যাপন কৰিব। বন্দুকৰ দিন উকলি গ'ল। সকলোৱে শান্তিৰ ৰাস্তালৈ খোজ কাঢ়িলে। এতিয়া এই দিন উকলি গ'ল যে মই বঙালীক বঙালীৰ কথা কম, মুছলমানক মুছলমানৰ কথা কম, হিন্দুক হিন্দুৰ কথা কম, অসমীয়াক অসমীয়াৰ কথা কম, বড়োক বড়োৰ কথা কম, ৰাভাক ৰাভাৰ কথা কম। আমি আৰু বিভাজন নিবিচাৰো। আমি বিচাৰো যে এইখন বিটিআৰত বামুণ খুদুৰ কলিতা কোচ ৰাজবংশী বড়ো ৰাভা সকলো জনগোষ্ঠীৰ সমান অধিকাৰ হওক, সকলোৱে সমানে বিকাশৰ পথলৈ আগবাঢ়ক। আজি কাৰ কথা আমি ক'ব খুজিছো? আজি জগদীশ চৰকাৰ, হাগ্ৰামা মহিলাৰী, এওঁলোকে ইলেকশ্যন হৈ যোৱাৰ পিছত যেতিয়া কোকৰাঝাৰত চাকৰি ওলায়, সকলো জাতি জনগোষ্ঠীৰ মানুহক চাকৰি দিয়াৰ দায়িত্ব কিয় নলয়? আজি কয় মই বঙালী নেতা। কেইজন বঙালীক আপুনি বিটিচিত চাকৰি দিলে? আজি কয় মই কোচ ৰাজবংশীৰ ভোট মোক লাগে। আজি কয় মোক অমুকৰ ভোট লাগে। টকাৰ বিনিময়ত টকা নিদিয়া এজন মানুহেও বিটিচিত যোৱা 15 বছৰ এজন মানুহেও এটা চাকৰি পাবলৈ সক্ষম হোৱা নাই। আমি টেটত 1 লাখ 1.5 লাখ মানুহক নিযুক্তি দিলো, কোনেও ক'ব নোৱাৰে যে 5 পইচা এটা কোনোবাই খাইছে। আজি নিকা নিযুক্তি কিয় বিটিচিত হ'ব নোৱাৰে? আজি বিটিচিৰ ৰাইজে নিজৰ অধিকাৰ কিয় পাব নোৱাৰে? আজি আমি সিদ্ধান্ত লৈছো যে বিজেপি ৰাইজৰ লগত থাকিব, ৰাইজৰ লগত যুঁজিব আৰু ৰাইজৰ লগত থাকি সকলো শ্ৰেণীৰ ৰাইজৰ বাবে অধিকাৰ সুনিশ্চিত কৰিব। 15টা বছৰ আমি বাট চালো, 15টা বছৰ আমি সুযোগ দিলো। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ লোকসভাৰ পৰা বিধানসভাৰ নিৰ্বাচন। এতিয়া আৰু সেয়া নহ'ব। এতিয়া আমি নতুন দিনৰ সন্ধান পাব লাগিব। বিটিচিত সকলো লোক একে ধৰণৰ মৰ্যাদাৰে জীয়াই থাকিব পাব লাগিব। মহিলাক আত্মসহায়ক গোটক টকা দিম, ক'ত টকা দিব? মোদী ডাঙৰীয়াই পঠোৱা টকা কেইটা, আমি পঠোৱা টকা কেইটা? 1000 কোটি টকা যোৱা 5 বছৰত আমি দিলো। কেইটা ৰাস্তা বনালে? কোনখন গাঁৱক অধিকাৰ দিলে? মইতো অনুৰোধ জনাম BPF-ক যে 1000 কোটি টকা যি ৰাজ্য চৰকাৰে আপোনালোকক দিলে তাৰ আপোনালোকে হিচাপ দিয়ক, কেই টকা মুদৈবাৰীত আপোনালোকে খৰচ কৰিলে, কেই টকা মুদৈবাৰীত আপোনালোকে খৰচ কৰিলে। আজি মই অলপ আগতে মাজবাটত কৈছো যে আমি ভয় তই খোৱা মানুহ নহয়, আমাক ভয় তই খুৱাব নালাগে। আমাৰ গাটো নৰনাৰায়ণ চিলাৰাৰ তেজ আমাৰ গাটো আছে, লাচিতৰ তেজ আমাৰ গাটো আছে। আমাক এতিয়া ভয় খোৱাৰ সময় নহয়। আপোনালোকে দুৰ্নীতি কৰিলে, আপোনালোকে যদি বৈষম্য কৰে তাৰ বিৰুদ্ধে আমি মাত মাতিম। সেয়া আমাৰ জন্মস্বত্ব অধিকাৰ। এই অধিকাৰ আপোনালোকে কাঢ়ি নিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এই নিৰ্বাচনত ভুল নকৰিব। 3বাৰ আমি BPF দলক ভোট দিছিলোঁ।
শান্তিৰ স্বাৰ্থত এইবাৰ আৰু সেয়া সম্ভৱ নহয় ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি নতুন অসমৰ কল্পনা কৰিব লাগিব নতুন আমি বড়োভূমিৰ আমি কল্পনা কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে সমগ্ৰ ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক দেখিছে অৰুণোদয়ৰ পৰা অৰুন্ধতীলৈকে বিনামূলীয়া নামভৰ্তিৰ পৰা কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিলৈকে ৰাস্তা ঘাটৰ পৰা মহাবিদ্যালয়লৈকে আজি আমি সমগ্ৰ অসমখন জিলিকাই তুলিবলৈ সক্ষম হৈছোঁ আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ 15 ডিচেম্বৰত বিটিচিৰ চৰকাৰ হৈ যাব আৰু 30 জানুৱাৰীৰ ভিতৰত কলাইগাঁও সমষ্টি আৰু মুদৈবাৰীৰ 16,000 দুখীয়া পৰিয়ালে মাহত 830 টকাকৈ অৰুণোদয় আঁচনিৰ সুফল লাভ কৰিব ইয়াৰ ডেকা ল'ৰাসকলে স্বয়ং আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ সুবিধা লাভ কৰিব আৰু আই মাতৃসকলে কনকলতা সবলীকৰণ আঁচনিৰ জৰিয়তে আমিও আন মহিলাসকলৰ লগত একেলগে সমানে আমি খোজ কাঢ়িম আজি বিপিএফৰ দিবলগীয়া একো নাই আজি তেওঁলোকৰ দিল্লীটো চৰকাৰ নাই আৰু দিছপুৰত ইমান দিনলৈকে আছিল যিমান দিনলৈকে আমি তেওঁলোকক সহায় কৰিছিলোঁ কিন্তু আজি দুৰ্ভাগ্যৰ কথা যে প্ৰতি বছৰে যি উপাৰ্জন আহিছিল প্ৰতি বছৰে যি টকা পইচা আছিলে ৰাইজৰ কামত ব্যৱহাৰ কৰা নহল সেইবাবে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে চিন্তা কৰিব আজি কোভিডৰ পৰিৱেশ হৈছিল সমগ্ৰ ভাৰততে চৰকাৰবিলাকে চৰকাৰী কৰ্মচাৰী দৰমহা কাটিছিল আমিতো দৰমহা কটা বাদেই দিয়ক এই কোভিডৰ সময়ৰ মাজতো 7 লাখ ল'ৰা ছোৱালীক আমি বিনামূলীয়াকৈ কলেজত নামভৰ্তিকৰণৰ সুবিধা কৰি দিছিলোঁ বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ কাম আমি আৰম্ভ কৰিলোঁ শিক্ষক নিযুক্তিৰ কাম আমি আৰম্ভ কৰিলোঁ অৰুণোদয় আঁচনি ছোৱালীৰ বিয়া হলে বিয়া পঞ্জীয়ন কৰিলে অৰুন্ধতী আঁচনিৰ জৰিয়তে 40,000 টকা আজি খিলঞ্জীয়া লোকসকলৰ বাবে ভূমিৰ পট্টা আজি হোষ্টেলত থকা ল'ৰাজনৰো মেচ ডিউচৰ দায়িত্ব সকলো জনৰ বাবে বৃদ্ধ পেঞ্চন অটল অমৃত অভিযান আয়ুষ্মান ভাৰত এই সকলো আঁচনিৰ সুবিধা বিটিচিৰ ৰাইজে পাব লাগিব আজি আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি বিনামূলীয়াকৈ চাউলৰ যোগান ধৰিম আজি আমি সেই প্ৰতিশ্ৰুতি আজি আমি ৰক্ষা কৰি গৌৰৱ অনুভৱ কৰোঁ যে বিজেপিৰ চৰকাৰখনে ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিব পাৰিছিলোঁ আজি সময় আহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনৰ সুফল আৰু দিছপুৰত বিজেপিৰ চৰকাৰৰ শাসনৰ সুফলৰ পৰা যাতে আৰু বিটিচিৰ লোক বঞ্চিত নহয় আমি বিটিচিৰ লোকৰ লগত থিয় হ'ব লাগিব আৰু বিটিআৰ চুক্তিৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি যি শান্তিৰ পৰিৱেশ এই বিটিএডিত ৰচনা কৰিলে তাৰ সুবিধা লৈ উন্নয়নৰ নতুন দিগন্তলৈ আমি ৰাইজক লৈ যাব লাগিব শ্ৰদ্ধাৰ ৰাইজ এইবাৰ ভুল নকৰিব এইবাৰ যদি আমি ভুল কৰোঁ আমি বিটিচি অঞ্চলত সদায় দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ জীয়াই থাকিব লাগিব আৰু যদি কোকৰাঝাৰত আমি বিজেপিৰ চৰকাৰ নিৰ্মাণ কৰিব পাৰোঁ আমি কাকো প্ৰথম নকৰোঁ কাকো দ্বিতীয় নকৰোঁ সকলোৱে সম অধিকাৰেৰে একেলগে একেধৰণে জীয়াই থকাৰ সুবিধা পাব আমি বাগৰুম্বাও বিচাৰোঁ আমি বিহুও বিচাৰোঁ আমি বিহুও বিচাৰোঁ আমি ঝুমুৰো বিচাৰোঁ ভাৰতীয় জনতা পাৰ্টিয়ে একতাৰ ঐক্যতান বিচাৰে আমি বিচাৰোঁ যে বিটিচি অঞ্চল এখন ধুনীয়া ফুলনি বাগিচাত পৰিণত হওক গোলাপ ফুলো ফুলিছে নাৰ্জী ফুলো ফুলিছে তগৰ ফুলো ফুলিছে নাহৰ ফুলো ফুলিছে
কোচ ৰাজবংশী সকলো সমানে জীয়াই থাকক, বড়ো সকলো সমানে জীয়াই থাকক, বঙালী ভাষী সকলো সমানে জীয়াই থাকক, অসমীয়া ভাষী সকলো সমানে জীয়াই থাকক। সকলো যেনেকে এখন বাগিচাত প্ৰতিটো ফুল স্বাধীনভাৱে জীয়াই থাকিব পাৰে, তেনেকে বিটিচি অঞ্চলতো সকলো জাতি জনগোষ্ঠী স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ পাব লাগে। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সেই অধিকাৰ বিজেপি দলে আপোনালোকৰ বাবে সুনিশ্চিত কৰিব। আৰু মই অলপ আগতে মাজবাটত কৈ আহিছোঁ যে আমি ভয় নাখাওঁ আৰু ভয় খোৱাৰ কথা আহিব নোৱাৰে, আৰু অসমৰ লোকক কোনেও দমন কৰি শাসন কৰিব নোৱাৰে, এয়া ভাৰতীয় জনতা পাৰ্টিৰ গেৰেণ্টি। ৰাতি 2টা বজাতো যদি কৰবাত এনেকুৱা ঘটনা হয়, আপোনালোকে আমাক ফোন কৰিব পাৰে, আপোনালোকে আমাক মাতিব পাৰে, আমি ৰাইজৰ লগত থাকিম আৰু এই বিটিচিত আমি একেলগে মিলি সমমৰ্যাদাৰ এখন নতুন চৰকাৰ আমি নিৰ্মাণ কৰিম, এই আমাৰ প্ৰতিশ্ৰুতি। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে এইখন অসমত ব্ৰহ্মৰ পৰা দৈমাৰীলৈকে, কলিতাৰ পৰা শৰ্মালৈকে, কোচ ৰাজবংশীৰ পৰা আমাৰ খিলঞ্জীয়া হিন্দু মুছলমানলৈকে আমি সকলোৱে নিৰাপদ অনুভৱ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ, এই নিৰ্বাচনৰ পিছত আমাৰ মুদৈবাৰী আৰু কলাই গাঁৱত যি উন্নয়ন যোৱা 15 বছৰে নহ'ল, সেই উন্নয়নৰ গংগা এই অঞ্চলত বুৱাই অনাৰ দায়িত্ব ভাৰতীয় জনতা পাৰ্টিয়ে গ্ৰহণ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে তাৰ দায়িত্ব ল'ব। শ্ৰদ্ধাৰ ৰাইজ, দিগন্ত বৰুৱা ডাঙৰীয়াই এই মুদৈবাৰী সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁ কোনো জাতিৰ নহয়, তেওঁ কোনো জনগোষ্ঠীৰ নহয়, তেওঁ এটাই জাতি আৰু এটাই জনগোষ্ঠী, সেয়া হৈছে ভাৰতৰ মাতৃ, অসম আমাৰ মাতৃ, আৰু এই মন্ত্ৰৰে দীক্ষিত আমি একোজন ৰণৰ সেনানী। আৰু মই আপোনালোকক অনুৰোধ কৰিম, সকলো জাতি জনগোষ্ঠীক ভাৰতীয় জনতা পাৰ্টিৰ হৈ ৰঞ্জিত দাস ডাঙৰীয়া, মই আপোনালোকক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যাতে দিগন্ত বৰুৱাক পদুমৰ চিহ্নত আপোনালোকে ভোট দি বিপুল ভোটত ইয়াৰ পৰা বিজয়ী কৰে। আমি এক নতুন সংস্কৃতি ইয়ালৈ লৈ আহিম। দিগন্ত বৰুৱা ডাঙৰীয়াই আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছে, আপোনালোকে তেখেতক আশীৰ্বাদ কৰক যাতে তেখেত অকল MCLA হোৱাই নহয়, এই অঞ্চলৰ উন্নয়নৰ এজন পূজাৰী হ'ব পাৰে, আপোনালোকে আশীৰ্বাদ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, কোনোবাই ক'ব পাৰে BPFৰ চৰকাৰ হ'ব, UPLC চৰকাৰ হ'ব, বিজেপি মিত্ৰতা থাকিব, যি এইবাৰ কোকৰাঝাৰত চৰকাৰ হ'ব বিজেপিৰ নেতৃত্বত চৰকাৰ হ'ব, বিজেপিৰ নেতৃত্বত চৰকাৰ হ'ব লাগিব, আৰু তেতিয়াহে BTCৰ ৰাইজে সমান অধিকাৰ আৰু সমান মৰ্যাদা পাব পাৰিব। আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া সভাপতি, মোৰ কোৱাৰ অধিকাৰ নাই, কিন্তু ৰঞ্জিত দাস ডাঙৰীয়াই ক'লে যে দিগন্ত বৰুৱা EMO হ'ব বুলি। এইটো ৰঞ্জিত দাস ডাঙৰীয়াই ক'লে যেতিয়া এইটো মানিব লাগিব, আৰু আমাৰ দলৰ সভাপতিয়ে কোৱা কথা মানিব লাগিব। গতিকে আপোনালোকে আজি MCLA নহয়, লগত EMO পাই গ'ল, ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক। আৰু ঠিক আছে ৰাইজ, আমাৰ মাজত কিছুমান ব্যক্তি থাকে কথাবোৰ নুবুজে। আমি ইয়াত আহিছোঁ, একেলগে মিলি আমি আগুৱাব লাগিব। কিছুমান মানুহে টেঙা আম খাই ভাল পাই থাকে, ইলেকশ্যনৰ সময়ত কোনোবাই কেইটামান টকা দিয়ে সেইটোকে ভাল পায়। মই এতিয়া মাজবাটত কৈছোঁ, BPFে টকা পইচা দিলে লৈ ল'ব, কাৰণ এইবোৰতো আমাৰে টকা হয়, মোদীয়ে টকা পঠোৱা টকা, অসমৰ ৰাইজে পঠোৱা টকা। খালি টকাকেইটা লৈ ক'ব এইবাৰ ভোট নিদিওঁ, টকাকেইটা দি দে, সেইটো লগত কৈ দিব যে এইবাৰ ভোটটোত নহ'ব। আমাৰ ইয়াতে জগদীশ চৰকাৰ কেতিয়াবা মোকো গালি গালাজ কৰে, বঙালী মানুহক। আৰে ভাই, আপোনালোকে যেতিয়া বঙালী মানুহৰ নিৰাপত্তা আপুনি দিব পাৰিবনে বিজেপিয়ে দিব পাৰিব?
ইয়াতে মিটিঙত ভাষণ দি থাকিলে কি হ'ব আজিলৈকে কোনো এটা ক্ষেত্ৰত আমি ইমান মানুহৰ বিপৰ্যয় আহিল অসমত বঙালী মানুহৰ কবাত কেতিয়াবা জগদীশ চৰকাৰৰ মাত এটা কোনোবা বঙালী মানুহে শুনিছিল নেকি কওকচোন কৰবাত শুনিছিল নেকি কওকচোন হাগ্ৰামা মহিলাৰে যদি কয় সোঁফালে যা বাওঁফালে যা যদি কয় বাওঁফালে যা এটো কিবা ৰাজনীতি হ'ল নেকি আপোনালোকে কওকচোন আৰু এতিয়া কৈ আছে যে আমি বঙালী মানুহ আমাক বিপিএফক ভোট দিব লাগে আৰে এইবিলাক জাতিৰ কথা নহয় আমি ভাৰতীয় আমি অসমীয়া আৰু ভাৰতীয় অসমীয়া আমাৰ ভাষা কিবা বেলেগ হ'ব পাৰে ভাষা আমাৰ আন হ'ব পাৰে কিন্তু আমি একোজন গৌৰৱী অসমীয়া গৌৰৱী ভাৰতীয় যোনে ভাৰত মাতৃক মই বঙালী ভাষা ক'ব পাৰোঁ হিন্দী ভাষা ক'ব পাৰোঁ গুৰখা নেপালী ভাষা ক'ব পাৰোঁ কিন্তু এই ভাৰত মাতৃক যদি মোৰ মা বুলি মানিছোঁ মই একোজন গৌৰৱী ভাৰতীয় গৌৰৱী অসমীয়া আৰু সেইটোৱে হৈছে আমাৰ পৰিচয় আৰু সেইকাৰণে ৰাইজ আপোনালোকক মই অনুৰোধ কৰিম যে আমি সকলোৱে মিলি 15 ডিচেম্বৰত কোকৰাঝাৰত বিজেপিৰ চৰকাৰ নিৰ্মাণ কৰিব লাগিব আজি আমি প্ৰথমবাৰ আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ ইয়াতে আকৌ আহিম লৰাকেইটাই কলা পতাকা দেখালে মনটো ভাল লাগে তেতিয়া অলপ জেদ হৈ যায় না আকৌ আহিব লাগিব আহিব নাই মাতিব নাই জগদীশ চৰকাৰৰ 6টা 7টা লৰাই কলা পতাকা দেখুৱাই আৰু কিবা নাম সংগঠনৰ লাই এটো হ'ব পাৰে নেকি কওকচোন ইলেকশ্যনৰ টাইমত কোনবা ক্যান্ডিডেটে 2 পইচাৰ পেট্ৰল নভৰালে কোনোবা কলা পতাকা দেখুৱাব নেকি আপোনালোকে কওকচোন গতিকে আমি আকৌ আহিম আহিলে আৰু কলা পতাকা দেখুৱাব টকা পইচা আৰু খৰচ হ'ব জগদীশ চৰকাৰৰ পাপৰ টকা কেইটা তাতে খৰচ হৈ যাওক হয় নহয় একেলগে সমান হৈ যাওক যাতে আমি এই টকা পইচা খৰচ হোৱাৰ পিছত সকলো আমি মানুহ সমান হৈ যাব পাৰোঁ ৰাইজ আপোনালোকৰ মাজত আমি আছো দিগন্ত বৰুৱা মাটি লৰা মাটিত থাকিব কোনো ক্ষেত্ৰতে দুৰ্নীতি নহব বিজেপিৰ চৰকাৰৰ দিনত বিটিচিত চাকৰি বাকৰি সকলো জনগোষ্ঠীৰ লোকে সমানে পাব আমাৰ জাতি যিয়ে নহওক মাটি যদি কিনিব যাওঁ 15 দিনত এছডিচিয়ে কিনা বেচাৰ পাৰমিশন দিবই লাগিব 100% দিবই লাগিব যোন এছডিচি নহওক কিয় আৰু সকলো ভাষা সকলো জাতি সকলো উপজাতিয়ে সমানে সমানে গ্ৰো কৰিব পাৰিব লাগিব আগবাঢ়িব পাৰিব লাগিব দুই এজনে মোক কৈছে দাদা স্যাৰ আমাৰ স্কুলবিলাক ভেঞ্চাৰ স্কুলবিলাক প্ৰাদেশিকৰণ হ'বনে নাই বিটিচিৰ কাৰণে আমি অলপ ঢিলা নিয়ম বনাই আছো যাতে বিটিচিত আমি বেছি স্কুল প্ৰাদেশিকৰণ কৰিব পাৰোঁ হেয়াও সময় আহিব আপোনালোকক আমি জনাম সকলোৰে কাৰণে কাম কৰিবৰ কাৰণে আমি আছো আৰু বিজেপিৰ চৰকাৰ হলেতো ইঞ্জিন ডাবল ট্ৰিবল হৈ যাব মোদীৰ ইঞ্জিন আছে দিছপুৰত ষ্টেট গভৰ্ণমেণ্টৰ ইঞ্জিন আছে আৰু কোকৰাঝাৰতো যদি বিজেপিৰ ইঞ্জিন লাগি যায় বিটিচি সুপাৰ ফাষ্ট হৈ যাব না ধাম ধুম স্পিডত উন্নতি চলিব এতিয়া মাজত আছে নৰেন্দ্ৰ মোদী আমি দিছপুৰত বিটিচিৰ ইঞ্জিন বেলেগ দুটা ইঞ্জিন একফালে এটা ইঞ্জিন একফালে এটা তিনটা ইঞ্জিন একফালে হলে নৰ্মেল ট্ৰেইনতো ৰাজধানী স্পিডত দৌৰিব হয় নহয় কক গতিকে আমি সকলোৱে মিলি উন্নয়নৰ কাৰণে কাম কৰিম আমি আগুৱাই যাম আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি জনাই দিম যে বিটিচিৰ ৰাইজে শান্তি বিচাৰে উন্নয়ন বিচাৰে সমান অধিকাৰ বিচাৰে আৰু আপোনাৰ লগত থাকি ভাৰতক বিশ্বগুৰু আৰু অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ এখন হিচাপে দেখাটো অসমৰ ৰাইজে বিচাৰে আমি আগুৱাই যাম একেলগে আগুৱাই যাম আমি সকলোৱে মিলি মোদী ডাঙৰীয়াৰ কথা ক'লো মোদী ডাঙৰীয়াটো গম পাব লাগিব এবাৰ মুদৈবাৰীত বিজেপি জিকিব বুলি লাগিবনে নাই সেইকাৰণে আমি মোদী ডাঙৰীয়াই শুনাতকৈ আমি ভাৰত মাতাৰ জয় ঘোষ গাম আৰু আমি সংকল্প লম যেতিয়া ভাৰত মাতাৰ জয় কম লগত আমি সংকল্প লম যে আমাৰ নিজৰ ভোট নহয় আমি 10টা ভোট আকৌ বেলেগৰ পৰা বিজেপিৰ কাৰণে আনিম আমি যি ইয়াত মিটিঙত আছো আমি কৰ্মী কাৰ্যকৰ্তা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমাৰ দায়িত্ব গৈ আৰু 10টা ভোট আনা যিসকলে 10টা ভোট আনিব পাৰিব তেওঁলোকে মোক হোৱাটছআপত জনাই দিব যে 10টা ভোট মই আনিলো নম্বৰ আছে নে নাই মোৰ নম্বৰ নাই লিখি লওক
একদম মোক জনাই দিব কিন্তু যে দাদা 10টা ভোট মই আনিলো বুলি 7896050000 7896050000 কাক দিলো নম্বৰ যিসকলে নিজে ঘৰত গৈ আৰু 10জন বিজেপি বনাই আজি আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই কি ক'লে আমাৰ কিমান লাখ কাৰ্যকৰ্তা আছে ইয়াতে 5,30,000 কাৰ্যকৰ্তা আমাৰ বিটিচিত আছে আপোনালোক তাৰ মাজত আছে এতিয়া আপোনালোকে আৰু 10জন বনাব এই দায়িত্ব মই আজি আপোনালোকক দিলো আৰু সকলোৱে মোক ফোনত ক'ব WhatsApp দি দিব যে স্যাৰ দাদা মামা যি মাতে আৰু ঘৰৰ লৰা বুলি মাতিলে হল কিবা এটা ঠিক আছে খালি ক'ব যে 10টা ভোট মই আনিলো 10জন লোকক নৰেন্দ্ৰ মোদীৰ লগত মই জড়িত কৰিলো আৰু তাৰ পিছত আৰু কোনো প্ৰবলেম নাই মুদৈবাৰী কলাইগাঁও ৰাইজ মোৰ আগৰ পৰাই মৰমৰ মোৰ এটা বহুত দিনৰ পৰা ইয়াত ইচ্ছা এটা আছে যে মুদৈবাৰীত গভৰ্ণমেণ্ট কলেজ এখন বনোৱা কলাইগাঁও সমষ্টিত এখন গভৰ্ণমেণ্ট কলেজ বনোৱা যদি আমি সুবিধা পাওঁ দিগন্ত বৰুৱা জিকে বিটিচিৰ চৰকাৰ হয় ভগৱানে কৰিলে আমি ইয়াত এখন খুব ধুনীয়া গভৰ্ণমেণ্ট কলেজ বনাম ল'ৰা ছোৱালীৰ কাৰণে হ'ব নহয় আৰু খুব ভাল কৰি আমি ইয়াত পঢ়া শুনাৰ পৰিৱেশ নিৰ্মাণ কৰিম চুকা ল'ৰাবিলাকে যাতে চাকৰি বাকৰি পায় আমাৰ কৰ্মী যুৱকসকলে যাতে কৰ্মসংস্থাপনৰ সুবিধা পায় আই মাতৃসকলে যাতে আত্মসহায়ক গোটৰ সুবিধা পায় আৰু বিশেষকৈ সকলো ৰাইজে যাতে জানে যে মই কোনো বিটিচি বুলি নহয় মই একে অধিকাৰ কোৱাটা যাতে মনত আমাৰ ফিলিং হয় সেইটোৱে সবচে ডাঙৰ কথা আকৌ এবাৰ মুদৈবাৰীত আহিম অহাবাৰ আকৌ পিঠা খাম দে আহি পেলাই হ'বনে নাই আকৌ খাম পিঠা খাম একেলগে আহিম আৰু মই আমাৰ বাকি প্ৰাৰ্থীসকলকো ৰঞ্জিত দাৰ বহুত মৰম লাগিছে মুদৈবাৰী ৰাইজক কৈছে বিজয় উৎসৱত কোকৰাঝাৰত নাথাকো মুদৈবাৰীতে আহিম বুলি কৈছে গতিকে এতিয়া কিন্তু ৰঞ্জিত দা আপুনি ক'লে কিন্তু আহিব লাগিব কিন্তু আমাৰ দিগন্ত বৰুৱাৰ লগতে আজি আমাৰ কেবাজনো ইয়াত প্ৰাৰ্থী উপস্থিত আছে মই আইসকলক বিচাৰিম যে নিজৰ ল'ৰাক যেনেকৈ আশীৰ্বাদ দিয়ে সকলো এখেতসকলক আশীৰ্বাদ দিব আমাৰ মুদৈবাৰীৰ পৰা দিগন্ত বৰুৱা খৈৰাবাৰীৰ পৰা ভৱেন বড়ো হৰিচিঙাৰ পৰা ৰিপজয় বড়ো ভেৰগাঁৱৰ পৰা ফটিক কছাৰী কালিংদুৱাৰ অৰ্জুন দৈমাৰী আৰু ভৈৰৱকুণ্ড বীৰদাও বসুমতাৰী আৰু ননৈ চাৰফাঙৰ পৰা সঞ্জীৱ তাঁতী জিকিব নহয় সকলো গোটেইকেইজন আশীৰ্বাদ কৰক সকলোৱে সেৱা লওক ৰাইজৰ সকলো কেইজনে আশীৰ্বাদ লওক ৰাইজে হৈছে নৰ নাৰায়ণ উৰুলি দি ভাল কৰি আশীৰ্বাদ দিয়ক আইসকলে ধুনীয়াকৈ উৰুলি দি আশীৰ্বাদ দিয়ক ঠিক আছে খালি মোৰ আশা কোনেও যাতে জগতী চৰকাৰ নবনে দে ৰাইজৰ পৰা কোনো টকা পইচাৰ কথা নাই সবে ভাল কাম কৰিব লাগিব একদম ৰাইজৰ হৈ ধুনীয়াকৈ কাম কৰিব লাগিব যাতে ৰাইজে খুব মৰম কৰে এতিয়া আমি সকলোৱে একেলগে ভাৰত মাতাৰ জয়গান গাম আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি খবৰ দিম যে এইবাৰ বিটিচি বিটিআৰ ভাৰতীয় জনতা পাৰ্টিৰ মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি এইফালে কোৱা নাই মই অলপ চাই আছো অলপ দুৰ্বল আছে ক'ব লাগিব এইফালে তহঁতি ক বাবা তহঁতি ক'ব লাগিব পুৰা ভাৰত মাতা কি भारत माता के वंदे 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 जय অসম जय অসম जय অসম भारतीय जनता पार्टी जिंदाबाद भारतीय जनता पार्टी जिंदाबाद भारतीय जनता पार्टी जिंदाबाद बहुत बहुत धन्यवाद আকৌ আহিম আপোনালোকৰ মাজত আকৌ আপোনালোকৰ লগত আহি এনেকৈ আকৌ লগ পাম ধন্যবাদ জয় হিন্দ বন্দে মাতৰম